ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'টোত আমি যোৱাটো ভিডিঅ' পিছৰ পৰ্যায়খিনি আলোচনা কৰিম। প্ৰথম কথা, এক্সাৰচাইজ 2.2 2 নম্বৰখিনি ইয়াত কৈছিলে দুটা সংখ্যাৰ যোগফল দিয়া আছে আৰু দুটা শূন্য পূৰণফলো দিয়া আছে। আমাক দিছে যে দুটা শূন্যৰ যোগফল 1/4 আৰু দুটা শূন্যৰ পূৰণফল -1। এতিয়া আমাক উলিয়াবলৈ কৈছে দ্বিঘাত বহুপদটো কি হ'ব। আমি ইয়াৰ মেথড কেইবাটাও পাওঁ যদিও ইয়াত আমাৰ যিটো পাঠ্যপুথিত এটা নিয়ম উল্লেখ কৰিছে বা কৰি থোৱা আছে, সেই নিয়মটোৰ মতে যদি আমি কৰোঁ তেতিয়াহ'লে এনেধৰণৰ হয় যে ধৰি লোৱা হ'ল দ্বিঘাত বহুপদটো ax² + bx + c আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা, অৰ্থাৎ শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লোৱা হ'ল। কি বুলি কৈছে যে দ্বিঘাত বহুপদটো কি বুলি কোৱা হৈছে ax² + bx + c বুলি ধৰি লোৱা হৈছে আৰু ইয়াৰ শূন্য দুটা কি বুলি কৈছে আলফা আৰু বিটা। এতিয়া কৈছে যে যোগফল 1/4 অৰ্থাৎ আলফা প্লাছ বিটা = 1/4। এই যে আমি -b/a বহুৱালো এইটো যোগফলৰ ফৰ্মুলা -b/a। ঠিক পূৰণফল দিছে -1 অৰ্থাৎ আলফা × বিটা = -1 আৰু পূৰণফলৰ যিটো সূত্ৰ সেইটো হ'ল c/a। এতিয়া আমি ইয়াত a ভেলু, b ভেলু আৰু c ভেলু উলিয়াব লাগে। a ভেলু, b ভেলু আৰু c ভেলু উলিয়াব লাগে। ঠিক আছে, আমি ইয়াত প্ৰথমে a ভেলু উলিয়াম। a ভেলুটো উলিয়াম কেনেকৈ যে এই যোগফল বা পূৰণফলত যদি কিবা তলত দিয়া থাকে, তলত কিবা যদি সংখ্যা দিয়া থাকে, তেতিয়া সেই তলত যিটো সংখ্যা দিয়া থাকিব সেইটোৱে হ'ব a ভেলু। ইয়াত a ভেলু 4। ঠিক আছে, a ভেলু 4। a ভেলু জনাৰ লগে লগে বাকীকেইটা আমি এনেধৰণে উলিয়াব পাৰিম। b আৰু c ভেলু আমি উলিয়াব পাৰিম। এনেধৰণে আমি পাতি লওঁ, তেতিয়া আমি বুজি পোৱাত সুবিধা হ'ব। এইটো ফৰ্মুলাটোৰ মতে 1/4 = -b/a পাইছে। ঠিক আছে, নেক্সট 1/4, যিহেতু a ভেলু আমি 4 পাইছোঁ, গতিকে a জেগাত 4 বহুৱাম। এতিয়া দেখিলোঁ যে দুয়োফালে ভগ্নাংশ, দুয়োফালে যদি ভগ্নাংশ হয় তেতিয়া আমি বৰ্গপূৰণ কৰোঁ, অৰ্থাৎ ক্ৰছ মাল্টিপ্লাই কৰিব লাগে। যদি বথ ছাইড ফ্ৰেকশ্যন হয়, আমি ক্ৰছ মাল্টিপ্লাই কৰাৰ আগতে যদি দুয়োফালে সমান সমান হয়, তলৰকেইটা দুয়োফালে সমান সমান হ'লে আমি কেনচেল কৰি দিব পাৰোঁ। তেতিয়াহ'লে এইটো আমি b ভেলু -1 পাম। এইটো b ভেলু -1 আহিব। আৰু আমাৰ উলিয়াবলৈ আছে c ভেলু। কেনেকৈ উলিয়াম আমি c ভেলু? আমি পাইছোঁ যে -1 = c/a। আমি এনেধৰণে পাতি কৰিলে বুজি পোৱাত সুবিধা হ'ব, সেয়ে আমি এনেধৰণে পাতি লৈছোঁ। ঠিক আছে, এতিয়া আমাৰ কি হ'ল কথাটো, -1 আনফ্ৰেকশ্যন হ'লে তাৰ তলত এটা আমি বহুৱাই ল'ব পাৰোঁ এনেকৈ। c/a, a ভেলু আমি কি পাইছিলোঁ 4, এইটো a জেগাত 4 বহুৱাই দিলোঁ। এতিয়া বৰ্গপূৰণ যদি কৰোঁ, কাৰণ দুয়োফালে ভগ্নাংশহে আমি বৰ্গপূৰণ কৰিম। বৰ্গপূৰণ কৰিলে আমি পাম c × c আৰু 4 × 4 -4। অৰ্থাৎ এতিয়া আমি পালোঁ a ভেলু 4, b ভেলু -1, c ভেলু -4। ঠিক আছে, এতিয়া আমি দ্বিঘাত বহুপদটো কি হ'ব কৰি দিব পাৰিম। গতিকে নিম্ন দ্বিঘাত বহুপদটো আমি বহুপদটো কি বুলি ধৰিছিলোঁ? ax² + bx + c। য়েছ, নেক্সট a ভেলু উই হেভ 4। এই যে ax² আছে, ax², তাৰমানে a লগত x² পূৰণ হৈ আছে, সেয়ে a জেগাত 4 বহিলে সেইটো পূৰণ আহিলে, সেইকাৰণে এতিয়া x²। 4 × x² + b ভেলু আমি -1 পাইছোঁ, x + c ভেলু আমি -4 পাইছোঁ। এইটো আমি এনেধৰণে বহুৱাই ল'লে বুজি পোৱাত সহজ হয়, সহজতে বুজি পোৱা যায়। এতিয়া আমি দুটাকৈ পূৰণ কৰিব লাগিব। নাও উই আৰ গোইং টু মাল্টিপ্লাই। য়েছ, 4 × x², 4x² - × = -x, প্লাছ × -= -4। এইটোৱে হ'ল আমাৰ দ্বিঘাত বহুপদ। নেক্সট আমি আন এটা কুৱেশ্যনলৈ যাওঁ। ঠিক আছে,
নেক্সট আমি আন এটা কুৱেশ্যন লওঁ, সেইটো 3 নম্বৰ, মানে আন ফ্ৰেকশ্যন এটা লৈছোঁ, নাম্বাৰ 3, 0,5। ইয়াত কৈছে যে দুটা শূন্যৰ যোগফল 0 আৰু সেই শূন্য দুটাৰ পূৰণফল √5 বুলি আমাক কৈছে। এতিয়া আমাক উলিয়াবলৈ কৈছে দ্বিঘাত বহুপদটো। কি উলিয়াবলৈ কৈছে? দ্বিঘাত বহুপদটো কি হ'ব আমাক উলিয়াবলৈ কৈছে। ঠিক আছে, তেতিয়াহ'লে আমি দ্বিঘাত বহুপদটো কি হ'ব আমি এনেধৰণে কওঁ, ধৰি লোৱা হ'ল একৰ্ডিং টু টেক্সট বুক মেথড, লেট দ্বিঘাত বহুপদটো আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা, therefore alpha plus beta equal to 0 equal to minus b by 8. Next পূৰণফল দিছে √5, অৰ্থাৎ আলফা ইনটু বিটা ইকুৱেল টু √5 ইকুৱেল টু c by a। ইয়াত আমাৰ কি হ'ল, যদি তলত দুইটা যোগফল বা পূৰণফল ক'তো তলত একো দিয়া নাথাকে, তেতিয়া আমি কি হ'ব, 1 আছে বুলি ক'ব লাগিব, a ভেলু 1 হ'ব। অৰ্থাৎ ইয়াত a ভেলু 1 হ'ব। প্ৰথমে আমি এটো বিচাৰি ল'লেই হ'ল, এটো উলিয়াই ল'লেই হ'ল, কি হ'ব বাকীকেইটা আমি চিম্প্লিফাই কৰি পিনে উলিয়াই দিব পাৰিম, b আৰু c ভেলু। ঠিক আছে, কথা হ'ল কি, এ ভেলু আমি কেনেকৈ পালোঁ 1 বুলি, যদি পূৰণফল বা যোগফল ক'টোৱে তলত একো দিয়া নাথাকে তেতিয়া এ ভেলু 1 হয়। মনত ৰাখিবা, তেতিয়া এ ভেলু কি হ'ব 1 হ'ব। এ ভেলুটো জানিলে আমি বি আৰু চি কেইটা ইয়াত আমি চিম্প্লিফাই কৰি উলিয়াই দিব পাৰিম। ঠিক আছে, এতিয়া আমি বি আৰু চি ভেলু উলিয়াবলৈ চেষ্টা কৰিম। আমি বি ভেলু আৰু চি ভেলু উলিয়াব লাগে। আমাক কৈছে যে 0 ইকুৱেল টু মাইনাছ বি বাই এ। ঠিক আছে, ইয়াত তলত একো নাথাকিলে আমি এক এটা লৈ ল'ব পাৰোঁ। এইফালেদি আমাৰ মাইনাছ বি বাই এ জেগাত আমি কি পাইছোঁ, এ ভেলু 1। এতিয়া আমি যদি এইটো বৰ্গপূৰণ কৰোঁ তেতিয়াহ'লে বি ইকুৱেল টু 0 হ'ব। বি ভেলু কি পালোঁ আমি, 0 পালোঁ বৰ্গপূৰণ কৰি। যিহেতু 0 আগত প্লাছ বা মাইনাছ একো নপঢ়ে, সেইকাৰণে এইটো 0 ডাইৰেক্ট 0 পঢ়িলে। নেক্সট আমাৰ চি ভেলু উলিয়াব লাগে। নেক্সট আমাক কৈছে যে √5 ইকুৱেল টু চি বাই এ। আমি এনেধৰণে পাতি ল'লোঁ, চি বাই এ। আমি পাই আছোঁ যে এ ভেলু 1। ঠিক আছে, এ ভেলু 1 বহুৱালোঁ, এইফালে √5 আছে। √5ৰ তলত একো নাই মানে একো নাথাকিলে আমি এক এটা বহুৱাই ল'ব পাৰোঁ। সুবিধাৰ কাৰণে, আমি বুজি পাবৰ কাৰণে আমি এক এটা বহুৱাই ল'ব পাৰোঁ। এতিয়া আমি ইয়াত দেখিলোঁ যে দুইফালে ভগ্নাংশ হৈ আছে, বৰ্গপূৰণ কৰোঁ। যিহেতু চি ভেলু উলিয়াব লাগে, এইটো চি এগুণ চি ইকুৱেল টু একে √5ক পূৰণ কৰিলোঁ, আমি √5 পালোঁ। ঠিক আছে, গতিকে আমি ইয়াত কি পালোঁ, এ ভেলু 1, বি ভেলু 0 আৰু চি ভেলু √5 পালোঁ। তেতিয়াহ'লে দ্বিঘাত বহুপদটো কি হ'ব আমি কৈ দিব পাৰিম। ঠিক আছে, এতেকে নিৰ্ণয় দ্বিঘাত বহুপদটো, দ্বিঘাত বহুপদটো আমি কি বুলি কৈছিলোঁ, ax² + bx + c। ঠিক আছে, now a value, we have a value 1 into x² plus b, we have b value 0 into x plus c value we have √5. Yes, a value 1, b value 0, c value √5. Now we are going to multiply x² into 1, x², 0 into x 0 plus √5 ইকুৱেল টু x² আমি 0টো নিলিখিলেও হ'ব, যদি 0 পাওঁ সেইটো নিলিখোঁ, তেতিয়া আমাৰ কি হ'ল x² plus √5। ঠিক আছে, আমি কি বুজিছোঁ যে ইয়াত আমাৰ তলত যোগফল বা পূৰণফলত তলত একো নাথাকিলে এ ভেলু হ'ব। এ ভেলু কি হ'ব, এ ভেলু 1 হ'ব।
তলত যদি একো দিয়া নাথাকে এ ভেলু 1 হ'ব আৰু এ ভেলু জনাৰ লগে লগে আমি বি আৰু চি ভেলু কেনেকৈ জানিম ইয়াত চিম্প্লিফাই কৰি পিনে অৰ্থাৎ সৰল কৰি পিনে আমি সিহঁতৰ ভেলুটো এ ভেলু বহুৱাই পিনে আমি বি আৰু চি ভেলু উলিয়াব পাৰিম। এই ভিডিঅ'টো ইমানতে ৰাখিছোঁ। নেক্সট কথাখিনি আমি অহা ভিডিঅ'টোত আলোচনা কৰিম। ইয়াতে আৰু এটা কথা হ'ল কি ছাত্ৰ ছাত্ৰীসকলক কৈ থওঁ যে কিবা যদি প্ৰব্লেম থাকে বুজিবলৈ থাকে কমেণ্ট যোগে জনাব পাৰিবা। ঠিক আছে।